হাই বন্ধু বান্ধৱীসকল, আজি মই এটা তিলৰ আৰু মাছৰ ৰেচিপি লৈ আহিছোঁ। চাবচোন আপোনালোকে কেনে হয়। এইখিনি মাছ লৈ লৈছোঁ মই। এইখিনি মাছখিনি ধুনীয়াকৈ হালধি আৰু নিমখ সানি ল'ম। এইখিনি তিল মই ভিজাই ৰাখিছোঁ, পিছত এইখিনি ধুনীয়াকৈ বটি ল'ম। কেৰাহীখন বহাই দিছোঁ, গৰম হ'লে তেল দি দিম। মাছখিনি নিমখ হালধি সানি ধুনীয়াকৈ লৈ ল'লোঁ। কেৰাহীখন গৰম হৈছে, ইয়াতে মই তেল দি দিছোঁ। তেল গৰম হৈছে, এতিয়া মই মাছ দি দিম। কম কৰি মাছখিনি ভাজি ল'ম। মাছখিনি ভাজি আছোঁ। এইখিনি মই নহৰু আৰু পিঁয়াজ 3টা কেঁচা জলকীয়া লৈছোঁ, এইখিনি বটি ল'ম। এতিয়া মোৰ মাছখিনি ভজা হৈ গ'ল। মাছখিনি মই এনেকৈ উঠাই ৰাখিলোঁ। এতিয়া মই বটি ৰখা নহৰু আৰু পিঁয়াজ জলকীয়াখিনি দি দিম। কম তেলতে, আৰু আগৰ যিখিনি তেল আছিল সেইখিনিতে, আৰু বেলেগকৈ তেল দিয়া নাই। পিঁয়াজ নহৰুখিনি এনেকৈ ভাজি আছোঁ, ভজা হ'বই আৰু। এতিয়া মই ইয়াতে অলপমান গৰম পানী দি দিম। এতিয়া মই তিলখিনি ইয়াতে দি দিলোঁ। বেছি নাভাজোঁ, নহ'লে তিলৰ যিটো সোৱাদ সেইটো নোহোৱা হৈ যায়। এতিয়া মই ইয়াতে পানী দি দিলোঁ। যিমানখিনি লাগে আৰু সেই হিচাপত দি দিম। গৰম পানী, উতলোৱা পানী দিছোঁ। উতল আহিছে, এতিয়া মই মাছখিনি দি দিম। ইয়াতে মই নিমখ আৰু হালধি দিয়াই হৈছে, এইটো দেখুওৱা নহ'ল বাৰু। হালধিটো তেলতে দিলোঁ, নিমখখিনিও দি দিলোঁ। ধুনীয়া উতল আহি আছে। সেয়া তিলৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া নমাই থওঁ আৰু। মোৰ তিলৰ আঞ্জা ৰেডি। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। বাই বাই।